নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ আজিৰ খণ্ডটিলৈ আপোনালোকক জনাইছো আন্তৰিক স্বাগতম। চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ আজিৰ আমাৰ বিষয়বস্তু হৈছে কি জুবিন গাৰ্গৰ মৃত্যু আৰু জুবিন গাৰ্গৰ ন্যায়। জাষ্টিছ ফৰ জুবিন গাৰ্গ কথাষাৰ কওঁতেই যেন ক'ৰবাত বুকুখন বিষাই গৈছে। এইকেইদিন আমি বহুকেইটা দৃশ্য আমাৰ সমগ্ৰ অসমবাসী ৰাইজে দেখা পালে। জুবিন গাৰ্গ যে কেৱল এজন সংগীতজ্ঞই আছিল, তেওঁ যে এজন গায়কে আছিল এনেকুৱা নহয়। অসমৰ প্ৰতি ঘৰ মানুহৰ তেওঁ এজন পৰিয়ালৰ সদস্য, অতি আপোন সদস্য আছিল। এইদিনত আমি বহুকেইটা এনেকুৱা ধৰণৰ দৃশ্যপট দেখিবলৈ পালোঁ। লাখ লাখ জনতা, লাখ লাখ অসমীয়া মানুহ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে ৰাজপথত ওলাই আহিছে, ৰাজপথতে শুইছে, ৰাজপথতে কান্দিছে। ভোক পিয়াহ সকলো নেওচি কেৱল জয় জুবিন দা ধ্বনিৰে গোটেই আকাশ বতাল উত্তাল কৰি তুলিছে। এনেকুৱা এক আৱেগ, এনেকুৱা এক যিটো স্বতঃস্ফূৰ্ত আৱেগ অসমত আমি হয়তো প্ৰথমবাৰৰ বাবে আমি সচক্ষুৰে দেখিছোঁ। ইয়াৰ আগতেও হয়তো অসম আন্দোলনৰ সময়ত এনেকুৱা এক জাতীয় ভাৱধাৰা এটা সৃষ্টি হৈছিল যদিও জুবিন গাৰ্গৰ এই মৃত্যুৱে আমাক নিশ্চিতৰূপে নতুন প্ৰজন্মখিনিক দেখুৱালে যে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আমি কিদৰে একতাৰ দোলেৰে বান্ধ খাই আমি আছোঁ। জুবিন গাৰ্গে কৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সেইটো আজি প্ৰমাণিত হৈ গৈছে। মৃত্যুৰ 7 দিন পূৰ্বে শ্ৰদ্ধা ৰীতা চৌধুৰী বাইদেউৰ যিটো লাষ্ট ইণ্টাৰভিউত আমি দেখা পালোঁ, জুবিন গাৰ্গে যেন তেওঁৰ মৃত্যুৰ সকলো কথা আগতীয়াকৈ গম পাইছে। কিছুমান অদ্ভুত দৃশ্যৰাজি আমি দেখিবলৈ পালোঁ। জীৱ জন্তুৰ পৰা আৰম্ভ কৰি, প্ৰকৃতিৰ পৰা আৰম্ভ কৰি, আকাশৰ ডাৱৰৰ পৰা আৰম্ভ কৰি বহুখিনি দৃশ্যপট আমি দেখিলোঁ। তাক আমি পুনৰাই ব্যাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই। ব্যক্তিগতভাৱে মই নিজেও আজি বহুকেইদিন ধৰি এনেধৰণৰ কণ্টেণ্ট বনাবৰ কাৰণে চেষ্টা কৰি আছিলোঁ যদিও ভাষাবোৰ যেন ক'ৰবাত ওলাই অহা নাই, ভাষাবোৰ যেন ক'ৰবাত বিচাৰি পোৱা নাই। আজি অসমৰ প্ৰত্যেক ঘৰ মানুহৰ এজন আপোন মানুহ ঢুকাইছে। এতিয়া কথাটো হ'ল এই যিটো আমাৰ জুবিন গাৰ্গৰ প্ৰতি মৰম আৰু ভাল পোৱাৰ লগতে নিহিত হৈ আছে আৰু কেইবাটাও বস্তু, ক্ষোভ আছে, খং আছে, যিহেতু জুবিন গাৰ্গৰ অকাল মৃত্যু ঘটিছে। সন্দেহ কৰা হৈছে যে ই এক ষড়যন্ত্ৰমূলক হত্যাকাণ্ডও হ'ব পাৰে। এটা খুব প্লেনিং কৰি এটা মাৰ্ডাৰো হ'ব পাৰে। এতিয়া কথা হ'ল আৱেগ এটা জেগাত আছে, কিন্তু আমি এতিয়া ন্যায়িক যুঁজখন আমি কিদৰে আগবঢ়াম। ভাৰতীয় যিটো ন্যায় সংহিতা আছে, ভাৰতীয় সংবিধানৰ যিটো ন্যায়িক ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ মাজেৰে আমি আমাৰ হিয়া ৰামথু, আমাৰ অসমৰ পৰিচয়, ভাৰতবৰ্ষৰ পৰিচয় আমি জুবিন গাৰ্গৰ সঁচাকৈ ন্যায় দিব পাৰিমনে? যি সিদ্ধাৰ্থ শৰ্মা, যি শ্যাম কানু মহন্তৰ কথা উল্লেখ কৰা হৈছে, এই কালপ্ৰিটসকলক বাৰু আমাৰ ন্যায় ব্যৱস্থাৰ জৰিয়তে আমি সঁচাকৈ তেওঁলোকক এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব পাৰিমনে? সেইটো আজিৰ তাৰিখত অতিকৈ উল্লেখযোগ্য বিষয়। জুবিন অনুৰাগীখিনি আমাৰ অসমৰ হাৰ্টথ্ৰব বুলি যাক কোৱা হৈছিল, প্ৰথমতে ভাবা হৈছিল জুবিন গাৰ্গ কেৱল ইউথৰ বাবেহে হাৰ্টথ্ৰব, কিন্তু তেওঁৰ
মৃত্যুৰ লগে লগে প্ৰমাণিত হৈ গ'ল জুবিন গাৰ্গ আবাল বৃদ্ধ ব্ৰণিতাৰ হাৰ্টথ্ৰব আছিল। দেখা পালো লাখ লাখ জনসাধাৰণ তেওঁৰ অন্তিম যিটো যাত্ৰা তাত অংশগ্ৰহণ কৰিলে। শুনিবলৈ পোৱা গ'ল বোলে বিশ্ব ৰেকৰ্ডো হ'ল। এনে বিশ্ব ৰেকৰ্ডৰ আমাৰ বিশেষকৈ অসমীয়া মানুহখিনিৰ কেতিয়াও ক্ৰাইম্য নাছিল, এতিয়াও আমি বিচৰা নাছিল। এতিয়া কথাটো হ'ল ছিংগাপুৰৰ যি আছাম এছ'চিয়েশ্যনৰ মানুহখিনি আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, এৰেঞ্জাৰ শ্যামকানু মহন্ত, এওঁলোকক আমি যে দোষাৰোপ কৰি আছো, সেই দোষাৰোপখিনিক কিদৰে আমি আইনগতভাৱে আইনৰ দৃষ্টিকোণৰ ফালৰ পৰা তেওঁলোকৰ আইনী মেৰপাকৰ মাজেৰে আনিহে কিন্তু আমি ইয়াত তেওঁলোকক শাস্তি প্ৰদান কৰিব পাৰিম। যদিও মৰেলি আমাৰ অসমৰ জনসাধাৰণৰ দৃষ্টিত মই যিসকলৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোক সকলোৱে জানে এইবোৰ কথা, যে তেওঁলোকক ইতিমধ্যে মৰেলি আমি ৰেছপনচিবল কৰিছোঁ, তেওঁলোকক আমি দোষী সাব্যস্ত কৰিছোঁ। আমাৰ মনৰ যি মানে কাঠগড়াত তেওঁলোক ইতিমধ্যে দোষী সাব্যস্ত হৈ গৈছে। কিন্তু কথাটো হ'ল দৃষ্টান্তমূলক শাস্তি আমি তো ভাৰতীয় সংহিতাৰ ভিতৰত থাকি তেওঁলোকক দিব লাগিব। যিহেতু ছিংগাপুৰ এখন বেলেগ কাণ্ট্ৰি, আমাৰ ভাৰতবৰ্ষ এখন বেলেগ কাণ্ট্ৰি। ছিংগাপুৰৰ ল বেলেগ, ভাৰতবৰ্ষৰ ল বেলেগ। ছিংগাপুৰৰ আইনী ব্যৱস্থা বেলেগ, ভাৰতবৰ্ষৰ আইনী ব্যৱস্থা বেলেগ। আৰু এই গোটেই ঘটনাটো সম্পূৰ্ণ আমি যিহেতু তাতে ঘটিছে, গতিকে তাৰ এটা পাৰ্ট ষড়যন্ত্ৰটো আমাৰ ইয়াত অসমত হৈছে বুলি যদি আমি ধৰি লওঁ, তেনেহ'লে আমি এইটো আমাৰ ইয়াতো ইনভেষ্টিগেশ্যন হ'ব আৰু তাতো ইনভেষ্টিগেশ্যন হ'ব। এইটোৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়ালৈকে যিমানখিনি জুবিন গাৰ্গৰ মৃত্যুৰ পৰা আৰম্ভ কৰি তেওঁক দিল্লীৰ পৰা ৰিচিভ কৰি পেলাই তেওঁক আনি পেলাই ইয়াক যি এক সুন্দৰভাৱে যিটো মেনেজমেণ্ট কৰিলে তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এইখিনিতে আৰু বহু প্ৰশ্নৰো থাকি গৈছে। তেওঁ আজি CID কেছ দিছে, তেওঁ আজি SIT গঠন কৰি দিছে। সেই SITয়ে কিদৰে আমাৰ দেশৰ পৰা গৈ ছিংগাপুৰত কিদৰে ইনভেষ্টিগেশ্যন সম্পন্ন কৰিব, এইটো এটা বহু ডাঙৰ বিষয়। যিহেতু আমি জানো যে বেলেগ এখন দেশত যদি ইনভেষ্টিগেশ্যন কৰিবলগীয়া হয়, তেনেহ'লে আমাৰ ভাৰতবৰ্ষৰ যিটো সুপ্ৰিম ইনভেষ্টিগেশ্যন এটা এজেঞ্চি CBIহে এইটো ক্ষেত্ৰত পাৰে। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত এইটো ক'লে যে CBIলৈকো কেছটো হস্তান্তৰ কৰা হ'ব যদিহে SIT ইয়াত বিফল হয়। SIT বিফল হ'ব, সফল হ'ব, এইটো পিছৰ কথা। কিন্তু কেছটো যিহেতু, ঘটনাটো যিহেতু, মৃত্যুটো যিহেতু এখন বেলেগ দেশত হৈছে, সেই দেশৰ লগত আমাৰ ভাৰতবৰ্ষৰ কিদৰে কিবা চুক্তি আছে নেকি, এইখিনিতে মই আপোনালোকক জনাই থওঁ যে এনেকুৱা বহু দেশৰ লগত ভাৰতবৰ্ষৰ চুক্তি আছে, যি চুক্তি অনুসৰি তাত যদি কিবা এটা আমাৰ দুৰ্ঘটনা হৈছে আৰু তাৰ বাসিন্দাসকল যদি আমাৰ ভাৰতবৰ্ষৰ বাসিন্দা হয়, তাৰ কেছবিলাকৰ ক্ষেত্ৰত আমাৰ ইয়াৰ অথৰিটি, সুপ্ৰিম অথৰিটি যাব পাৰে, তেওঁলোকৰ সেই দেশৰ পুলিচক এছিষ্ট কৰিব পাৰে। আৰু বহুকেইখন এনেকুৱা পৃথিৱীৰ দেশ আছে যাৰ লগত ভাৰতবৰ্ষৰ এনেবোৰ চুক্তি হোৱা নাই। কিন্তু অতি আমাৰ সুখবৰ যে আমাৰ যিটো ছিংগাপুৰৰ লগত ভাৰতবৰ্ষৰ সেই চুক্তিখন 2005 চন মানৰ পৰাই আছে। গতিকে এইটোৰ ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিছে, সেই ইনভেষ্টিগেশ্যনটো অৱশেষত গৈতো CBIকে অৰ্পণ কৰিব লাগিবই। তদ্ৰূপ ইয়াৰ যিবিলাক আইনী যিবিলাক প্ৰক্ৰিয়া আছে, তেওঁলোকক যিহেতু মানে সন্দেহ কৰা হৈছে, তেওঁলোকৰ যিটো জুবিন গাৰ্গৰ প্ৰতি যিটো নেগলিজেঞ্চিৰ কেছটো কিদৰে এষ্টাব্লিছ কৰিব, সেইবিলাকৰ ওপৰত আমাৰ যিসকল আইনজ্ঞ আছে, আইন বিশেষজ্ঞসকল আছে, তেওঁলোকৰ পৰা এটা পুংখানুপুংখভাৱে যদি মানে
যিবিলাক দিশ আছে সেইবিলাক দিশ চালি জাৰি চাই যদি আমাৰ SITয়ে ইয়াৰ প্ৰমাণপত্ৰসমূহ প্ৰথম দিনাখনৰ পৰাই যাতে যোগাৰ কৰি যায় কিয়নো দেখিবলৈ পোৱা গৈছে যে ভাৰতবৰ্ষৰ যিবিলাক ইনভেষ্টিগেশ্যন এজেঞ্চি আছে তেওঁলোকৰ এনে বহু লুফলৰ ফলত কোৰ্টত অৰ্থাৎ ন্যায়পালিকাত এনে বহু দোষী কিন্তু নিৰ্দোষী বুলি আজিও কিন্তু ঘূৰি আছে জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে এইটো কোনো পধ্যেই হৈ উঠিব নোৱাৰে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ আইনজ্ঞসকলৰ জৰিয়তে আইনজ্ঞসকলৰ পৰামৰ্শ মৰ্মে যাতে ইয়াৰ সকলোবোৰ দিশ যাতে খুব সুন্দৰভাৱে যাতে আগুৱাই নিয়ে তাৰ প্ৰতি তেওঁলোকৰ প্ৰতি আমি নিবেদন ৰাখিম আজি ইমান দিন হ'ল মুখ্য যিকেইজন দোষী বুলি আমি ৰাইজৰ কাঠগড়াত প্ৰমাণিত হৈছে সেইকেইজনক কিন্তু আজিলৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ফেচবুকৰ পৰা লাইভ দিব পাৰিছে সিদ্ধাৰ্থ শৰ্মাই কালি এখন দীঘলীয়া এখন অসমীয়া চিঠি লিখিছে অসমীয়াৰ অ আ ক খ লিখিব পাৰে নে নোৱাৰে সন্দেহ আছে তেওঁ এখন চিঠি লিখিছে চিঠি লিখি তেওঁ সাফাই গাইছে ইমানবোৰ সাহস তেওঁলোকে ইতিমধ্যে পাইছে কাৰণ তেওঁলোকে জানে যে ন্যায়িক যুঁজত তেওঁলোকক দোষী প্ৰমাণিত কৰাটো চৰকাৰৰ বাবে খুবেই কষ্টকৰ কাম হ'ব খুবেই টান কাম হ'ব কিজানি অসম্ভৱ হ'ব আৰু এইটো ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি অলপ সময়ৰ আগত ফেচবুক লাইভত দেখা পালো যে তেওঁ কৈছে যে 6 অক্টোবৰৰ ভিতৰত অৰ্থাৎ 10 দিনৰ সময়ৰ ভিতৰত এই যিসকল সাসপেক্ট কৰা হৈছে তেওঁলোকক হাজিৰ হ'বলৈ নিৰ্দেশ দিছে অন্যথা লুকআউট নোটিছ জাৰি কৰিব এটা কথাটো হ'ল কি মুখ্যমন্ত্ৰী মহোদয়ক আমি ইমানটো দুৰ্বল কেতিয়াও দেখা নাছিলো অসমত বিশেষকৈ আমাৰ যদি কোনোবা এজনে কবিতা এটা লিখিছে তেওঁকোতো চুচুৰাই আনি জেলত ভৰাই দিছে কোনোবাই যদি পেইন্টিং এখন আঁকিছে তেওঁকোতো ভৰাই দিছে অথচ জুবিন গাৰ্গৰ নিচিনা এজন আমাৰ অসমীয়া হত্যা এটাক যিদৰে পৰিচিত কৰি হত্যা কৰা হ'ল সেই মানুহকেইজনক 6 তাৰিখৰ ভিতৰত আপোনালোকক যাতে উপস্থিত হয় আপোনালোক যাতে উপস্থিত হ'বলৈ ঠিক অনুৰোধ কৰা নাই যদিও ঠিক অনুৰোধমূলক সুৰ যেনেই লগা হৈছে যিটো আমি অসমীয়া মানুহে হজম কৰিব পৰা চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ মজিয়াৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে জুবিন গাৰ্গৰ ক্ষেত্ৰত জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাষাৰ মানে যেহেতু এতিয়া বহুলভাৱে উচ্চাৰিত হৈ আছে জুবিন গাৰ্গৰ কাৰণেও যদি আমি জাষ্টিছ বিচাৰিবলগীয়া হয় অসমৰ ৰাইজৰ যি খুব অসমৰ ৰাইজৰ মনত জ্বলি থকা যিকুৰা যিমানবোৰ জুই আছে সেই জুইবোৰ যাতে আৰু দাউকৈ জ্বলি নাযায় তাৰ কাৰণে কিন্তু আপুনি খুব সংযতভাৱে যাতে আগবঢ়াই নিয়ে গোটেই কামখিনি আন এটা প্ৰসংগ আমি আনিব বিচাৰিছো যে শ্যাম কানু মহন্তক বৰ্তমান সময়ত বেপাৰী মহন্ত ফেষ্টিভেল মহন্ত এইবিলাক নাম বিভূষিত কৰা হৈছে আইনগত দৃষ্টিত তেওঁলোক যদিও বা বাচি যায় জনসাধাৰণৰ দৃষ্টিত আৰু মৰেলি তেওঁলোক হোল লাইফ কিন্তু ইয়াৰ পানিশমেন্ট পাব শ্যাম কানু মহন্তৰ যি কোম্পানী আছে শ্যাম কানু মহন্তৰ যি মানে ঠিকাদাৰী ব্যৱস্থা আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানবোৰলৈ আমাৰ হাতত আহি পৰা তথ্য মতে এতিয়ালৈকে প্ৰায় 3 পৰা 5 কোটি মান টকা তেওঁক অসমৰ বিভিন্ন ধৰণৰ ট্ৰেডিশনেল বস্তুবিলাক আমাৰ অসমৰ আৰ্ট এণ্ড কালচাৰেই হওক বা অসমৰ সংস্কৃতিয়ে হওক তেওঁক বিদেশত প্ৰচাৰ কৰিবৰ কাৰণে বা প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আপোনালোকৰ আমাৰ চৰকাৰী বিভাগসমূহে তেওঁলোকক দিছে এইটোৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন গলে প্ৰেছ মিট কৰি যে শ্যাম কানু মহন্তৰ কোম্পানীটোক ব্ল্যাক লিষ্টেড কৰা হৈছে ব্ল্যাক লিষ্টেড কৰি পেলাই কি হ'ব
এই এনেকুৱা ধৰণৰ শান্তনামূলক কথা বতৰা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আচলতে নকলে আমাৰ অসমবাসী ৰাইজে যথেষ্ট সুখী হ'লে। মই এনেকুৱা ধৰণৰ বহু উদাহৰণ দিব পাৰোঁ যিবিলাক ব্লেক লিষ্টেড কোম্পানী পিছৰ পৰ্যায়ত বহুকেইখন চৰকাৰে পুনৰ ৰঙা দলিচা পাৰি কোটি কোটি টকাৰ কাম দিছে। আজি সাংস্কৃতিক মন্ত্ৰণালয় হওক, কালচাৰেল মিনিষ্ট্ৰী, সি চেণ্ট্ৰেল আৰু অসম চৰকাৰ, টুৰিজিম ডিপাৰ্টমেণ্ট, অসম চৰকাৰেও টুৰিজিম মিনিষ্ট্ৰীয়ে জড়িত হৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টেও দিছে। আটাইতকৈ ডাঙৰ কথা, চুতীয়া উন্নয়ন পৰিষদৰ পৰাও তেওঁলোকে 25 লাখৰ পৰা 30 লাখ টকা, এইবোৰ যে কোটি টকা তেওঁলোকক যে দিছে, এইটোৰ ক্ষেত্ৰতো কিন্তু এটা খুব সঠিক এটা এনকুৱাৰী হ'ব লাগে। কাৰণ ইয়াত বহুতখিনি চৰকাৰী পক্ষৰ ডিপাৰ্টমেণ্টৰ বহু কমিশ্যনাৰ, বহু ডাইৰেক্টৰো ইয়াত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে এইবোৰ দুৰ্নীতিত। আৰু 5-6 কোটি টকা খৰচ কৰাৰ পাছত অসমৰ এই সম্পদবিলাকৰ বাহিৰত কি ফকাছ হ'ল? নৰ্থ ইষ্ট ফেষ্টিভেলে আমাৰ অসমখনক কি দিলে? এই যে ফেশ্বন শ্ব' কৰিলে, আমাৰ যে হেণ্ডলুম টেক্সটাইলৰ প্ৰমোশ্যন কৰে, তাৰ ফলত আমাৰ অসমীয়া শিপিনীবিলাকৰ কিমান উন্নতি হ'ল? অসমীয়া শিপিনীবিলাক কি গোটেই বিশ্বত প্ৰতিষ্ঠিত হৈ গ'ল নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু অসমবাসী ৰাইজৰ মাজত আছে, যদিও বৰ্তমান সময় আমাৰ এইবিলাক বিষয় আমাৰ আলোচনা কৰাৰ বিষয় নহয়। আমাৰ বৰ্তমান সময়ত আলোচনা কৰাৰ বিষয় হৈছে জুবিন গাৰ্গৰ মৃত্যু আৰু জুবিন গাৰ্গৰ ন্যায়। জুবিন গাৰ্গক যদি ন্যায় প্ৰদান কৰিব আমি নোৱাৰোঁ, দৃষ্টান্তমূলক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ, প্ৰয়োজন সাপেক্ষে সংবিধানখন যদি সংশোধন কৰি হ'লেও যদি ন্যায় যদি দিব নোৱাৰোঁ, তেনেহ'লে আমি অসমীয়া জাতি হিচাপে আৰু মূৰ দাঙি যে আমি থাকিব পাৰিম, এইটোৰ ক্ষেত্ৰত আমাৰ সন্দেহ আছে। আজিৰ তাৰিখত কোনটো কম্পিউটাৰৰ পৰা, কোনটো মোবাইলৰ পৰা ফেচবুক লাইভ দিছে, ক'ৰ পৰা তেওঁ মেইলৰ জৰিয়তে চিঠিখন তেওঁ প্ৰদান কৰিছে, এইবোৰ আজিৰ তাৰিখত চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টৰ কাৰণে বৰ ইমান ডাঙৰ কথা যেন নহয়। গতিকে আমি চিঞৰ কিছু বাস্তৱ দস্তাবেজৰ মজিয়াৰ পৰা এইটোৱে অনুৰোধ জনাম, বিশেষকৈ আমি জুবিন অনুৰাগীসকলক, আমাৰ অসমৰ লাখ লাখ যুৱক যুৱতীক, আমাৰ মানে পাগলৰ দৰে ভাল পোৱা আমাৰ মানুহখিনিক যে জুবিন গাৰ্গে ন্যায় পাব লাগিব, এইটো নাম্বাৰ 1 কথা। কিন্তু আমি যাতে ন্যায় দিবলৈ গৈ আমি যাতে আইনখন হাতত তুলি নলওঁ। হয়, আৱেগিকভাৱে মন যাবই, মাৰিবলৈ মন যাব, কাৰোবাক হত্যা কৰিবলৈ মন যাব, কিন্তু আইনখন তুলি লোৱাৰ ফলত যাতে আমাৰ এই জুবিন ফৰ জাষ্টিছ মিছনটো যাতে এক বেলেগ দিশলৈ যাতে গতি নকৰে, তাৰ প্ৰতিও আমি অতি ধৈৰ্যশীলভাৱে থাকিব লাগিব। জুবিন গাৰ্গক ভাল পোৱা সকলোৱে আমি যথেষ্ট ধৈৰ্য ধৰিছোঁ। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়ালৈকে আমি ৰ'লোঁ, তেওঁ এতিয়া শ্ৰাদ্ধলৈকে আমি ৰ'ব লাগিব, পিছত আহিব পূজালৈকে ৰ'ব লাগিব। তাৰ পিছত যাতে বিষয়বোৰ লাহে লাহে যাতে অসমীয়া মানুহৰ মনৰ পৰা আঁতৰি নাযায়। যিসকলে আঁতৰি যাব বুলি ভাবিছে সেইসকলক মই সোঁৱৰাই দিব বিচাৰিছোঁ, এইবাৰ কিন্তু জুবিন গাৰ্গ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ অতিকৈ আপোন এজন পৰিয়ালৰ সদস্যক হেৰুৱাইছোঁ। তাৰ ন্যায় কিন্তু দিব লাগিব। এই ন্যায়ৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত যদি সি যিমানেই চৰকাৰেই হওক বা অন্যান্য কোনো এলিমেণ্টছেই হওক, ইয়াত কিন্তু টিকি থাকিব নোৱাৰে, উফৰি যাব লাগিব। যি কি নহওক, জাষ্টিছ ফৰ জুবিন যি এক মিছন আমাৰ ষ্টাৰ্ট হৈছে অসমত, সেই মিছনত আমি কৃতকাৰ্য হ'বই লাগিব। এইটোৰ ক্ষেত্ৰত মই পুনৰ দুটামান কথা নকৈ নোৱাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে যিটো ফেচবুক লাইভ আহি আমাক কথাখিনি ক'লে, যে আমাক যিটো মানে বুজোৱাৰ চেষ্টা কৰিলে তেখেতে, যে অসমখন তেওঁ বাৰে বাৰে ৰিপিটেডলি এটা কথা ক'লে যে অসমখন নেপালৰ দৰে যাতে আপোনালোকে নকৰিব, অসমখন নেপালৰ দৰে যাতে আপোনালোকে বিধ্বস্ত কৰি নেপেলায়। এতিয়া কথা হ'ল যে অসমখন নেপাল কোনে কৰিব ওলাইছে?
আৰু দুইটাৰ যিটো প্ৰসংগ, এই প্ৰসংগবোৰ যেন এক কোনো ধৰণৰ অযুক্তিকৰভাৱে টানি অনা যেন আমাৰ অনুভৱ হৈছে। যিহেতু নেপাল এখন ৰাষ্ট্ৰ আৰু অসম এখন ৰাজ্য, অসম এখন ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰৰ এখন ৰাজ্য হৈছে অসম। আৰু অসমৰ যিটো পটভূমি, অসমৰ যিটো জুবিন গাৰ্গক লৈ যিটো চেণ্টিমেণ্ট আৰু নেপালৰ যিটো চেণ্টিমেণ্ট আৰু পটভূমি আছিল, এইটো সম্পূৰ্ণ পৃথক আছিল, বেলেগ আছিল। এতিয়া নেপালৰ চেণ্টিমেণ্টটোক যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমীয়াৰ জুবিন গাৰ্গৰ হিয়াৰ আমঠু হেৰাই যোৱাৰ আৱেগৰ লগত কম্পেয়াৰ কৰিব বিচাৰিছে, সেইটো অনুচিত। ঠিক তেনেদৰে শাসক বিৰোধী উভয়েই যাতে জুবিন গাৰ্গৰ এই মৃত্যুক লৈ পেলাই যাতে পলিটিক্স নকৰে, পলিটিক্স কৰিব নালাগে। প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰী মহোদয়ে অসম আৰক্ষীৰ বিচক্ষণতাৰ কথা উল্লেখ কৰিছে। হয়, অসম আৰক্ষী যথেষ্ট বিচক্ষণ। অসম আৰক্ষীৰ ওপৰত অসমবাসী ৰাইজৰ সম্পূৰ্ণ আস্থা আছে। কিন্তু অসম আৰক্ষীৰ যিটো ইনভেষ্টিগেশ্যনৰ বিভিন্ন ধৰণৰ লুফলছৰ ফলত বিভিন্ন কোৰ্টত, হাইকোৰ্টে হওক বা লোৱাৰ কোৰ্টে হওক, বিভিন্ন কোৰ্টত অসম চৰকাৰে কিমানটা কেছ হাৰিছে আজিলৈকে, তাৰ খতিয়ান আজি বাৰু মই নিদিওঁ। আজি দিয়াৰ সেইবোৰ প্ৰসংগ নহয়, পৰিৱেশ নহয়। প্ৰসংগকৰ্মেহে কথাষাৰ মই উনুকিয়াই থলোঁ। জুবিন গাৰ্গৰ নিচিনা এটা সত্তাৰ যি হত্যাই হওক বা যি মৃত্যুৱেই হওক, যিটো সন্দেহ কৰা হৈছে, তাৰ কাৰণে ভাৰতবৰ্ষৰ যি সৰ্বোচ্চ আমাৰ এজেঞ্চি আছে, তাৰ জৰিয়তে ইনভেষ্টিগেশ্যন কৰাব লাগে, নাম্বাৰ 1। আৰু নাম্বাৰ 2, তাত আমাৰ সুপ্ৰিম কোৰ্টৰ এক প্ৰত্যক্ষ যদি মানে নিৰীক্ষণ নাথাকে, তেনেহ'লে বিষয়টো কিজানি সন্দেহৰ আৱৰ্তত যাবগৈ পাৰে। আপুনি বিশ্বাস ৰাখক মুখ্যমন্ত্ৰী মহোদয়, আপুনি কৈছে যে অসম এখন ভূপেন হাজৰিকাৰ দেশ, ভগদত্তৰ দেশ, জুবিনৰ দেশ, জুবিনৰ ৰাজ্য অসম। হয়, অসম শংকৰদেৱৰ দেশ, শংকৰ আজানৰ দেশ অসম। গতিকে এই অসমত আপুনি নিশ্চিত থাকক যে নেপালৰ দৰে পৰিৱেশ আমাৰ জুবিন অনুৰাগীসকলে, আমাৰ অসমবাসী ৰাইজে, অসমক ভাল পোৱা হাজাৰ হাজাৰ মানুহে, জুবিনক ভাল পোৱা এই লাখ লাখ মানুহে কেতিয়াও হ'বলৈ নিদিয়ে। শাসক বিৰোধী উভয়কে এই চিঞৰ কিছু বাস্তৱ দস্তাবেজৰ পৰা আমি অনুৰোধ জনাইছোঁ, আবেদন জনাইছোঁ, বা আপোনালোকে যিয়েই বুজে আমি কৈছোঁ যে জুবিন গাৰ্গৰ এই প্ৰসংগক লৈ আপোনালোকে কেতিয়াও পলিটিক্স নকৰিব। এইকেইদিনত সচৰাচৰ আমি আৰু এটা দৃশ্যপট দেখিবলৈ পাইছোঁ যে শিল্পী সমাজ আগবাঢ়ি আহিছে। অসমৰ বহু প্ৰতিষ্ঠিত শিল্পী, আগশাৰীৰ শিল্পী আগবাঢ়ি আহিছে। তেওঁলোকো CIDত এজাহাৰ দাখিল কৰিছে। শিল্পী সমাজ আগবাঢ়ি আহিছে। অসমত 50ৰো অধিক FIR পৰিছে। উদ্দেশ্য কিন্তু এটাই, যে জুবিন গাৰ্গৰ সঠিক ন্যায় পাব লাগে। জুবিন গাৰ্গৰ হত্যাকাৰীসকলক, জুবিন গাৰ্গক যিসকলে হত্যাৰ মুখলৈ, মৃত্যুৰ মুখলৈ ঠেলি দিছে, তেওঁলোকৰ উচিত যাতে তেওঁলোকে শাস্তি পায়। এতিয়া কথা হৈছে কি, এনে বহু প্ৰতিষ্ঠিত শিল্পীসকলক আমি জানো বা বিগত সময়ছোৱাত আমি দেখিছোঁ যে তেওঁলোকে কিদৰে পাভলুটি মাৰি নিজৰ স্বাৰ্থৰ খাতিৰত তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে অসমৰ বিভিন্ন আৱেগ তেওঁলোকে জলাঞ্জলি দিব পাৰে। জুবিন গাৰ্গৰ ক্ষেত্ৰতো এনে কিছুমান শিল্পী সেই সন্দেহৰ ঊৰ্ধ্বত কিন্তু নহয়। যি কি নহওক, বিগত সময়ছোৱাত আমি এনে বহু শিল্পী দেখা পালোঁ যি অসমৰ আৱেগক সম্পূৰ্ণৰূপে নচ্ছাত কৰি চৰকাৰী বিভিন্ন পদবীত তেওঁলোক আজি বাহাল আছে। তেওঁলোকৰ পৰাও আমি যাতে তেওঁলোকৰ ওপৰতো আমাৰ দৃষ্টি থাকিব। তেওঁলোকৰ যি কৰ্মাৱলী, তেওঁলোকৰ যিবিলাক কাৰ্যাৱলী চলিব অনাগত সময়ত, তেওঁলোকৰ ওপৰতো আমি দৃষ্টি ৰাখিম। যি কি নহওক, চিঞৰ কিছু বাস্তৱ দস্তাবেজৰ আজিৰ যিটো আমাৰ বিষয়, জুবিন গাৰ্গৰ মৃত্যু আৰু জুবিন গাৰ্গৰ ন্যায়,
এই কথাষাৰি এই বিষয়টোৰ ওপৰত আজি এনেদৰে কথা পাতিব যি আমাৰ বক্তব্যখিনি ৰাখিবলগীয়া হৈছে তাৰ কাৰণে আমি আচলতে প্ৰস্তুত ইমান নহয়, কিন্তু উপায় নাই। সৰ্বশেষত আমি জুবিন গাৰ্গৰ এটা গীতেৰেই সামৰিম যে পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী এম এল এবোৰ পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ন্যায় অসমবাসী ৰাইজে পাবই লাগিব। এইটোৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আপোচ কৰা নহয়। চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ আজিৰ এই বিষয়বস্তুটোৰ ওপৰত আমি ক্ৰমান্বয়ে আমাৰ বক্তব্যসমূহ আমি এই মাধ্যমৰ জৰিয়তে ৰাখি যাম, অসমবাসীৰ ওচৰত ৰাখি যাম। চিয়ৰ কিছু বাস্তৱ দস্তাবেজৰ মজিয়াৰ পৰা আজি মই বিদায় মাগিছোঁ। নমস্কাৰ। চিয়ৰ কিছু বাস্তৱ দস্তাবেজ।